চাওক কেনেকৈ মানে 5,000 টকা প্ৰফিট গৈ পেলাইনি আমাৰ অলমষ্ট 700 টকা আছেগৈ। ৰাতিপুৱাই 7,000 টকা প্ৰফিট আপোনালোকক মই দেখাইছিলোঁৱেই। মানে চাওক 7,000 টকা প্ৰফিট গৈ এইটোৱে আচলতে বেংক নিফটিত এটা পেচেঞ্চলি মই ৰৈ আছোঁ, ৱেইট কৰিছোঁ। 500ৰ তলত ছাষ্টেইন কৰিব বুলি ভাবিছিলোঁ। মই একচুৱেলি ওলাই দিলোঁহেঁতেন যদিহে মানে মই অকণমান ট্ৰেডটো চাই থাকিলোঁহেঁতেন। মই জাষ্ট এতিয়া খুলিহে দেখিছোঁ যে ট্ৰেডটো এনেকুৱা হৈ আছে। ইমানো মানে মই ডব্লিউ পেটাৰ্ণত আচলতে মই এই ডব্লিউ পেটাৰ্ণটো দেখোঁতেই আচলতে মই ট্ৰেডটো ওলাই দিব লাগিছিলে যেতিয়া ব্ৰেকআউটটো দিছিলে হয়নে 15 মিনিটৰ কেণ্ডেলত বা 5 মিনিটৰ কেণ্ডেলত যেতিয়া এই ব্ৰেকআউট ট্ৰেণ্ড লাইনৰ যিটো ব্ৰেকআউট আছিলে, এই ব্ৰেকআউটটো দিওঁতে আচলতে মই ট্ৰেডটোৰ পৰা ওলাই পলাব লাগিছিলে। অকণমান মোৰ ট্ৰেডটো চাই থকা নাছিলোঁ আচলতে, পজিশ্যনেল হিচাপত লৈ পেলাইনি মই থৈ দিছিলোঁ। এনেকৈ এইটো ব্ৰেকআউট দিওঁতে আচলতে মই ট্ৰেডটোৰ পৰা ওলাব লাগিছিলে। অকণমান ভুল হ'ল। চাওঁচোন বাৰু আহক কি হয় ট্ৰেডটো। আজি আৰু 500 টকা অলমষ্ট প্ৰফিট দি আছে, মাত্ৰ 500 টকা প্ৰফিট দি আছে। SL দি থৈছিলোঁ। ট্ৰেড চক বেলেগ টেগ লোৱাই নাই মই। এটা 455 এটা লৈছিলোঁ, এটা 300 কিমানত লৈছিলোঁ। 455 লোৱা দুইটাই মোক লছ দি আছে। কালি লোৱা ট্ৰেডটোহে অলমষ্ট মোক বচাই আছে অকল। কালি লোৱা যিহেতু মই ওপৰত লৈছিলোঁ, গতিকে চাওঁ আহক কি হয়।